হয়তো আপোনালোকে কোনটো দৃষ্টিভংগী আছে আৰু কি ক'ব সক দৈনিক অসমৰ যোনখন বাতৰি কাকত আছে তাত ইউডাইছৰ এটা প্ৰতিবেদন প্ৰকাশ পাইছে 2023-24 বৰ্ষৰ তাত লিখা আছে মানে শিক্ষা ব্যৱস্থাটো অসমৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিটো কেনেকুৱা মই চমুকৈ ক'ব বিচাৰিম বিদ্যুৎ সুবিধা নথকা বিদ্যালয় আছে অসমত ৭৭৮০ খন খোৱাপানী সুবিধা নথকা বিদ্যালয় আছে ৩৩৩৬ খন ছাত্ৰ শৌচাগাৰৰ সুবিধা নথকা বিদ্যালয় আছে ৭৭০৯ খন ছাত্ৰীৰ শৌচাগাৰৰ সুবিধা নথকা বিদ্যালয় আছে ৬৫৫৮ খন আৰু ঠিক সমান্তৰালকৈ কম্পিউটাৰৰ সুবিধা নথকা বিদ্যালয় আছে ১৮,১৬৭ খন ইন্টাৰনেট সুবিধা নথকা বিদ্যালয় আছে ৩১,১৪০ খন খেলপথাৰৰ সুবিধা নথকা বিদ্যালয় আছে ১০,৪৪৪ খন আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰাথমিক পৰ্যায়ত হৈছে ৬.২% আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত ৮.২%, মাধ্যমিক পৰ্যায়ত হৈছে ২৫.৭%। এতিয়া কথা হৈছে কি যিটো সময়ত মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঢুকঢাল বজাই থাকে যে শিক্ষাৰ উন্নয়ন হৈছে মোৰ দিনত মই ইমান মানে অসমীয়া মাধ্যমৰ উন্নতি সাধন কৰিছো সমান্তৰালকৈ ৰনোজ পেগু ডাঙৰীয়াও কয় কিন্তু হাস্যকৰ বিষয় যে ৭৯ বছৰ পাৰ হৈ ৮০ বছৰ ভৰিলে অসম স্বাধীন হোৱাৰ তাৰ পিছতো কিন্তু অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা শুনিলে মানুহে হাঁহি উঠিব কাৰণ কিয় আজি যদি চাই অসমীয়া বিদ্যালয়সমূহত শৌচাগাৰ আপোনাৰ লেট্ৰিনৰ ব্যৱস্থা নাই পেচাব কৰিবলৈ সুবিধা নাই সেই সময় এগৰাকী শিক্ষয়িত্ৰী হওক বা ছাত্ৰ-ছাত্ৰী হওক কেনে ধৰণৰ অৱস্থা হ'ব আপোনালোকে ভাবক সমান্তৰালকৈ চৰকাৰী বিদ্যালয়সমূহতে যদি এই অৱস্থা অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীসকলৰ কি ব্যৱস্থা মানে কেনেকুৱা ধৰণৰ বেয়া এটা পৰিস্থিতি আহিব আপোনালোকে ভাবকচোন কাৰণ কিয় যিটো সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ দিনত শিক্ষা ব্যৱস্থাটো আটাইতকৈ ভাল হৈছিলে আৰু তেওঁৱে দীৰ্ঘকালীন শিক্ষামন্ত্ৰী আছিলে আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰী হয় আৰু সমান্তৰালকৈ যে চাই এই প্ৰতিবেদনটো আমাৰ প্ৰতিবেদন নহয় এইটো হৈছে 2023-24 ইউডাইছ অৰ্থাৎ ইউডাইছৰ প্ৰতিবেদন হয় ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যনৰ তথ্য হয় আৰু এই তথ্যত যিসমূহ কথা উল্লেখ কৰিছে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফিতাহি মাৰিবনে তেওঁৰ নাকটো কত থাকিলে এতিয়া তেওঁ শিক্ষা খণ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আন্তঃগাঁথনিটো উন্নয়ন কৰাৰ পৰিৱৰ্তে তেওঁ একত্ৰিতকৰণ কৰাৰ নামত দুনিয়াৰ চৰকাৰী স্কুলবিলাক বন্ধ কৰি দিছে আৰু অপ্ৰাদেশিকৃত স্কুলৰ কথাটো ক'বই নালাগে বন্ধ কৰি কি কৰিছে মানে তেওঁ উন্নয়নৰ পাৰ্চেন্টেজটো বঢ়াই দিছে বুজি পাইছে না ৰাইজ তেওঁ যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি যিসমূহ বিদ্যালয়ৰ বেয়া সেই বিদ্যালয়সমূহ ঠিক নকৰি আন্তঃগাঁথনিটো ঠিক নকৰি তেওঁ একত্ৰিতকৰণৰ নামত বন্ধ কৰাৰ সিদ্ধান্ত কৰি পেলাই মানে উন্নয়নৰ পাৰ্চেন্টেজটো বঢ়াই দিছে আৰু যদি চাই আপোনাৰ অসমীয়া মাধ্যমৰ ১৭খন স্কুল ইতিমধ্যে বন্ধ কৰি দিলে আৰু ১৮শৰো অধিক অপ্ৰাদেশিকৃত শিক্ষা অনুষ্ঠানৰ ইউডাইছ কোড বন্ধ কৰি দিলে এইটোক মানে কি বুজিছে যে অসমীয়া ল'ৰা-ছোৱালীয়ে পঢ়িব শুনিব নালাগে অসমৰ ল'ৰা-ছোৱালীয়ে পঢ়িলে শুনিলে কি হ'ব চৰকাৰক প্ৰশ্ন কৰিব সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ সিদ্ধান্ত লৈছে আৰু ইয়াৰ অন্তলত আৰু এটা কাৰণ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিখন প্ৰাইভেট স্কুল বন্যা ইণ্টাৰনেশ্যনেল স্কুল সেইখন জীয়াই থাকিবৰ কাৰণে অক্সিজেন দিছে এইসমূহ বিদ্যালয়বিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিটো মানে বেয়া কৰি পেলাই নিজৰ পত্নী স্কুলক অক্সিজেন দি আছে এতিয়া মনত প্ৰশ্ন হয় আমাৰে যে ব্ৰিটিছে যেতিয়া আমাৰ দেশ এৰি গুচি গ'ল কৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু ৰনোজ পেগু ডাঙৰীয়াক বাৰু এৰি থৈ গ'ল নেকি যাৰ ফল আজি অসমে ভুগি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ইউডাইছৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনখন চাওক আৰু এবাৰ অনুভৱ কৰক যে আপুনি যি ফটা ঢাকঢোল বজাই আছে সেয়া যে কিমান ভয়ংকৰ হ'ব এটা সময়ত কিন্তু সময়ে আপোনাক ক্ষমা নকৰিব আৰু উঠি অহা প্ৰজন্মই আপোনাক ক্ষমা নকৰিব